নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ 5 নম্বৰ চেপ্টাৰ আপ ভালে তো জগ ভালা, ইয়ানি কি আপোন ভালেই জগত ভাল। আমি যে অসমীয়াত কওঁ যে নিজ ভালেই জগত ভাল, এই লেচনটোত তোমালোকে এই কথাটো বুজি পাবা। ঠিক আছে, গতিকে আজিৰ এই ভিডিঅ'টোত যিমান তোমালোকৰ প্ৰশ্ন আছে এই যিটো পাৰ্টিকুলাৰ লেচনটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি ডিছকাশ্যন কৰিম আৰু সেইখিনি প্ৰশ্ন আমি বেছি ভাল ধৰণে চাম যিখিনি নেকি তোমালোকৰ ক্লাছ 9ৰ পৰা 10লৈ যি পৰীক্ষা হয়, ছমহীয়া পৰীক্ষা আৰু বছৰীয়া পৰীক্ষা, এই দুইটা পৰীক্ষাতে আহি আছে আগৰ পৰাই। ঠিক আছে, গতিকে মই তোমালোকক ইম্পৰ্টেণ্ট প্ৰশ্নখিনি দেখাই দিম, লগতে মই তোমালোকক উত্তৰখিনিও কৈ দিম। গতিকে ভিডিঅ' ক্লাছটো সম্পূৰ্ণ শেষলৈকে অলপ মনোযোগ সহকাৰে চাবা, আৰু যদি কিবা বুজি নোপোৱাকৈ থাকা তেতিয়া কমেণ্ট ছেকশ্যনত আমাক সুধিবা। আমি তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কমেণ্টৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। ঠিক আছে, চ' ব'লা আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰতে যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ তোমালোকৰ কাৰণে দিছে হোমৱৰ্ক হিচাপে। ঠিক আছে, আৰু তাৰ এই প্ৰশ্নকেইটাত মন কৰা, আমাৰ অসমীয়াত যিধৰণে এটা প্ৰশ্ন দিয়ে, প্ৰশ্নটোৰ তলত 4টা উত্তৰ দি দিয়ে, উত্তৰটোৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখিব লাগে, ৰাইট। গতিকে এইখিনি তোমালোকৰ আগত এক্সপ্লেইন কৰি নাথাকোঁ, ইয়াৰ পৰা তোমালোকে চাবা, চাই লিখি ল'বা। ঠিক আছে, তোমালোকৰ কাৰণে ইয়াত দুটামান দি দিছে সেনেকুৱা প্ৰশ্ন। ঠিক আছে, ইয়াৰ পৰা য'ত নেকি হাইলাইট কৰি থৈ দিয়া আছে, হাইলাইট কৰি থৈ দিয়াটো দেখিছা, ইয়াৰ শুদ্ধ উত্তৰটো য়েল্ল' কালাৰত হাইলাইট কৰা আছে, গতিকে নিজৰ কিতাপত ৰাইট চিন দি ল'বা। ঠিক আছে, ইয়াত 4টা প্ৰশ্ন আছে দেখিছা, এই 4টা তোমালোকে লিখি ল'বা নিজৰ কিতাপত। এতিয়া তোমালোকৰ গোটেই পৰীক্ষাত আহি থকা, মানে আগৰ পৰীক্ষাকেইটাত আহি থকা হাফ ইয়াৰলি আৰু এনুৱেল, সেই পৰীক্ষাকেইটাত আহি থকা ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিৰ সম্পৰ্কে। 1 নম্বৰ প্ৰশ্নটো হৈছে যে दो कुत्ते की घटना का वर्णन करके लेखक क्या सीख देना चाहते हैं, यानी कि দুটা কুকুৰৰ বৰ্ণনা কৰি লেখকে আমাক কি শিক্ষা দিব বিচাৰিছে। উত্তৰটো আমি কেনেকৈ লিখিম? তোমালোকে যদি আপ ভেলেতে জগ ভলা এই লেচনটো যদি নপঢ়িলে কথাবিলাক বেছি ভালনে নাই বুজি পাবা। ঠিক আছে, গতিকে লেচনটো একদম আগতে পঢ়ি আহিবা, পঢ়ি পিনেহে এইটো ভিডিঅ' চাবা। আৰু লেচনটো যদি বুজি পোৱা নাই তেতিয়াও তোমালোকে আমাৰ ভিডিঅ' চাব পৰা ইউটিউবত। আমি তোমালোকৰ লেচনবিলাকৰ এক্সপ্লেনেশ্যনৰ ভিডিঅ' অলৰেডি আপলোড কৰি থৈ দিছোঁ, সেইবিলাকো চাব পৰা, তোমালোকে একো ইছ্যু নাই। ঠিক আছে, চ' উত্তৰটো মন কৰা, दो कुत्ते की घटना का वर्णन करके लेखक ने हमें यह सीख देना चाहते हैं कि आप भले तो जग भला। মানে দুটা কুকুৰৰ ঘটনাটো আমাৰ আগত বৰ্ণনা কৰি লেখকে আমাক এইটো শিক্ষা দিব বিচাৰিছে যে কি নিজ ভালেই জগত ভাল, यानी कि आप भले तो जग भला, यानी कि নিজ ভালেই জগত ভাল। सदैव दूसरों की अच्छाई को देखना, সদায় আনৰ ভালটো দেখিবলৈ আমাক কৈছে। आपने अवगुणों पर भी नज़र देना और हर परिस्थिति में सुख रहना तथा प्रेम और নম্ৰতাপূৰ্ণ ব্যৱহাৰ करना उचित है। লেখকে কৈছে যে কি আমি সদায় আনৰ ভালটো দেখিব লাগে। ঠিক আছে, সদা দুসৰে কি আচ্ছাই কো দেখনা। ঠিক আছে, আমাক কৈছে কি আমি সদায় আনৰ যিটো ভাল গুণ ন, সেই ভাল গুণটোক আমি দৃষ্টিগোচৰ কৰিব লাগে। তাৰ লগতে নিজৰ যিবিলাক বেয়া গুণ, নিজৰ যিবিলাক অৱগুণ, ইয়ানি কি নিজৰ যিবিলাক বেয়া অভ্যাস, বেয়া গুণ, সেই বেয়া গুণবিলাকৰ ওপৰতো আমাক চকু দিবলৈ কৈছে। আৰু প্ৰত্যেক মুহূৰ্ততে বা প্ৰত্যেক পৰিস্থিতিতেই সুখত থাকিব কৈছে, সুখ তথা প্ৰেমৰ দ্বাৰা থাকিব কৈছে, আৰু মানুহক নম্ৰতাপূৰ্ণ ব্যৱহাৰ কৰিব কৈছে, ইয়ানি কি নম্ৰভাৱে মানুহক ব্যৱহাৰ কৰিবলৈ কৈছে। ঠিক আছে, এইটো এটা তোমালোকৰ নৈতিকতা শিক্ষা দিয়া এটা লেচন হয়, এইটো তোমালোকে পঢ়িবা ভাল ধৰণে। নৈতিক কিছুমান কনচেপ্ট থাকে ন, যে কোনটো ভাল, কোনটো বেয়া, উচিত অনুচিত, মানুহ এজনক তুমি কেনেকৈ ব্যৱহাৰ কৰিবা, সেই সম্পৰ্কে তোমালোকে মানে এই যিটো আপ ভালে তো জগ ভালা এই লেচনটো তোমালোকে পঢ়িবলৈ পাবা। 2 নম্বৰ কুৱেশ্যন, लेखक ने संसार को तुलना काश के महल से क्यों की है, यानी कि লেখকে এই সংসাৰখনৰ তুলনাত কাজকে মাহাল, यानी कि আইনাৰ দাপোনৰ অট্টালিকাৰ লগত কিয় তুলনা কৰিছে। মানে এইটো সম্পূৰ্ণ অসমীয়াত ক'বলৈ গ'লে ইয়াৰ মিনিংটোৱে কিবা হৈ যায়গৈ। ঠিক আছে, মানে লেখকে আমাৰ সংসাৰখনক আইনাৰ মহল, কাজকে মেহেল, यानी कि আইনাৰ মহল, সেই আইনাৰ মহলৰ লগত কিয় তুলনা কৰিছে। তোমালোকক উত্তৰটো ক'লে অভিয়াছলি বুজি পাই যাবা, গতিকে এইবিলাক ধৰি নাথাকিবা আৰু। ঠিক আছে, উত্তৰটো আমি কি লিখিম? लेखक ने संसार की तुलना कांच के महल से इसलिए किया है कि
या संसार कांच के महल जैसी है মানে লেখকে এই সংসাৰখনৰ তুলনা আইনাৰ নতুবা দাপোনৰ অট্টালিকাৰ লগত এইটোৰ কাৰণেই কৰিছে কিয়নো এই সংসাৰখন এই দাপোনৰ অট্টালিকাৰ দৰে ইয়া संसार कांच के महल जैसी है দাপোনৰ মেহেলৰ নিচিনা হয় कांच के टुकड़ों पर अपना स्वभाव और চৰিত্ৰ কি ছায়া উছ पर पड़ती है আইনাৰ টুকুৰাবিলাকত নতুবা আইনা এখনত যদি তোমালোকে চোৱা তেনেহ'লে তোমালোকে নিজৰ প্ৰতিবিম্বটো দেখি পোৱা ঠিক আছে ঠিক সেই ধৰণে এই আইনাৰ টুকুৰাত নিজৰ স্বভাৱ আৰু নিজৰ চৰিত্ৰৰ ছায়া গৈ পৰে মানে লেখকে জাষ্ট এইটো আমাক বুজাবৰ কাৰণে দাপোনৰ উদাহৰণ দিছে কিন্তু আমাৰ স্বভাৱ চৰিত্ৰবিলাক মানে আমি মানুহৰ আগত যেনেকৈ দেখাওঁ এই সংসাৰখন মানে আইনাৰ নিচিনা তুমি যদি মানুহক ভাল ব্যৱহাৰ কৰা তেনেহ'লে তোমাৰ ভাল গুণবিলাক প্ৰতিফলিত হ'ব ৰাইট চ' সেইটো কথাকে আমাক বুজাব বিচাৰিছে বাকী এটা মেহেলৰ ভিতৰত আইনা আছে কিবা আছে এইবিলাক মানে এটা হাইপথেটিকেল কথা হয় মানে এইবিলাক তোমালোকক জাষ্ট কনচেপ্টটো বুজাব বিচাৰিছে যে কি সদায় মানুহক ভাল ব্যৱহাৰ কৰিব গৈছে তোমাৰ মানে তোমাৰ আশে পাশে তোমাৰ পৰিৱেশটো দাপোনৰ দৰে আইনাৰ দৰে তুমি যদি ভাল ব্যৱহাৰ কৰা তেতিয়া তুমি সেই দাপোনখনত নিজকে ভাল দেখিবা অকল তুমিয়ে নিজকে ভাল নেদেখা বাকীবিলাকেও ভাল দেখিব राइट इसी से आपको साफ साफ मालूम होगा कि आप भले तो जग भला और आप बुरे तो जग बुरा यानी कि और ইয়াৰ দ্বাৰাই আপুনি নতুবা তুমি এইটো কথা সুন্দৰভাৱে বুজি পাবা যে কি নিজ ভালেই জগত ভাল আৰু নিজে বেয়াই জগত বেয়া সেইটোৱে তুমি যদি মানুহক ভাল ব্যৱহাৰ কৰা তোমাকো মানুহজনে ভাল ব্যৱহাৰেই কৰিব আৰু যদি তুমি মানুহজনক বেয়া ব্যৱহাৰ কৰা তেতিয়া সেই মানুহজনেও তোমাক বেয়া ব্যৱহাৰেই কৰিব মানে এই সংসাৰখন দাপোনৰ দৰে আইনাৰ দৰে দাপোনৰ দৰে তুমি যদি ভাল ব্যৱহাৰ কৰা তুমি ভাল ব্যৱহাৰেই পাবা মানে প্ৰতিফলিত হয় ন সেই আইনাখনত তুমি ভাল ব্যৱহাৰ কৰিলে নিজকেও ভাল দেখিবা নিজকে ভাল দেখিলে অলপ নিজৰ হেপিনেছটো বাঢ়িব ইনক্ৰিজ হ'ব প্লাছ তোমালোকক ভাল ব্যৱহাৰ কৰা দেখিলে বেলেগেও তোমালোকৰ প্ৰতি এট্ৰেক্ট হ'ব তোমালোকক ভাল পাব তোমালোকৰ প্ৰতি আকৰ্ষিত হ'ব ঠিক আছে চ' কথাবিলাক অলপ এনেকুৱা ধৰণৰ হয় নিজে অলপমান বুজি পাবলৈ চেষ্টা কৰিবা বন্ধু বান্ধৱীসকল 3 নম্বৰ কুৱেশ্যনটো মন কৰা 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আব্ৰাহাম লিংকন কি সফলতা का सबसे बड़ा रहस्य क्या था यानी कि আব্ৰাহাম লিংকনৰ জীৱনৰ সফলতাৰ আটাইতকৈ ডাঙৰ যিটো কাৰণটো কি আছিলে अब्राहम लिंकन की सफलता का सबसे बड़ा रहस्य यह था कि उन्होंने दूसरों को अनावश्यक नुकसान करके उनका दिल नहीं दुखाया था यानी कि আব্ৰাহাম লিংকনৰ জীৱনৰ সফলতাৰ আটাইতকৈ ডাঙৰ ৰহস্য এইটোৱে যে কি তেখেতে মানে অনাৱশ্যক কাৰণত কাকো দুখ দিয়া নাছিল আৰু তেখেতে কাৰো হৃদয়ত আঘাত দিয়া নাছিল অনাৱশ্যক কাৰণত মানে কিছুমান মানুহ থাকে ন যে নেকি উইদাউট এনি ৰিজন তোমাক দুখ দি থাকিব ফেমিলিৰ কাৰোবাক দুখ দি থাকিব কোনো কাৰণ নোহোৱাকৈ ৰাইট গতিকে আব্ৰাহাম লিংকন কিন্তু তেনেকুৱা নাছিল তেখেতে অনাৱশ্যক কাৰণত নতুবা আৱশ্যক হ'লেও তেখেতে কাকো লোকচান কৰা নাছিল তেখেতে কাৰো হৃদয়ত দুখ দিয়া নাছিল ঠিক আছে लेखक ने गांधी और सरदार पृथ्वी सिंह के उदाहरण क्या स्पष्ट करने के लिए दिए यानी कि এই যিটো লেচন আপ ভেলেতে জগ ভেলা এই লেচনটোত লেখকে মহাত্মা গান্ধী আৰু পৃথ্বী সিঙৰ যি উদাহৰণটো কি প্ৰকাশ কৰিবৰ কাৰণে দিছে लेखक ने गांधी और सरदार पृथ्वी सिंह के उदाहरण इसलिए दिए हैं कि अहिंसा मार्ग से क्या होता है उसे स्पष्ट करने के लिए ही कि अहिंसा हमेशा जीतता है यानी कि लेखके सरदार পৃথ্বী সিং আৰু মহাত্মা গান্ধীৰ উদাহৰণটো এইটোৰ কাৰণে দিছিল যে কি অহিংসা কেনেকুৱা মানে তাক বুজাবৰ কাৰণে মানে এই উদাহৰণটো দিছে ঠিক আছে মানে চৰ্দাৰ পৃথ্বীৰাজ সিং আৰু মহাত্মা গান্ধীৰ উদাহৰণটো দিছে আৰু এইটো বুজাবৰ কাৰণে আমাক চেষ্টা কৰিছে যে কি অহিংসা হামেশা জিততা হে মানে অহিংসা সদায় জিকে ইয়াত হিংসা আৰু হিংসা মানে বুজি পাইছে ভাইলেণ্ট আৰু অহিংসা মানে হৈছে নন ভাইলেঞ্চ মানে এটা পাৰ্টি আছে যে নেকি হাতত বন্দুক বাহিনী লৈ পিনে আন্দোলন কৰিছে এটা পাৰ্টি আছে যে নেকি নম্ৰভাৱে বহি পিনে ভাল কথা কৈ আন্দোলন কৰিছে মানে নম্ৰভাৱে আৰু এটা পুৰা এগ্ৰেছিভ হৈ হিংসা নীতিয়ে গতিকে হিংসা আৰু অহিংসা যেতিয়া যুদ্ধ হয় ন তেতিয়া সদায় অহিংসাহে জিকে হিংসা সদায় হাৰে ঠিক আছে গতিকে তোমালোকে সদায় অহিংসা মাৰ্গত চলিবলৈ যত্ন কৰিবা ময়ো আগতে বহুত এগ্ৰেছিভ আছিলোঁ কোনোবাই কিবা ক'লে একদম মানে মাথাটোত ধৰি যায়গৈ কিন্তু আজিকালি লাহে লাহে যেতিয়া নেকি তোমাৰ এইজটো বাঢ়ি যায় ন তেতিয়া মানে এইবিলাক ফৰক নপৰা হৈ যায় ৰাইট
মানে এনেকুৱা হৈ যায় মানে এনেকুৱা হয় যে যি হয় হৈ থাকক, যি কয় কৈ থাক, মোক কোনোবাই ট্ৰল কৰে, কোনোবাই বেয়া বেয়া কমেণ্ট কৰে, কিবা কৰে, বাট আই ডোণ্ট মাইণ্ড মানে মই নিজেও সেইবিলাক চিন্তা নকৰোঁ, প্লাছ আৰু মোক আকৌ বেয়া কৰিব নাচাওঁ, ঠিক আছে। মানে অহিংসা মাৰ্গত চলিব লাগে। মহাত্মা গান্ধীক নিজৰ জীৱনৰ আইডল হিচাপে ল'বা, আব্দুল কালাম ছাৰক ল'বা, ঠিক আছে। চ' নেক্সট প্ৰশ্ন মন কৰা। रसोइया ने बिना खबर दिए लेखक के मित्र की नकरी क्यों छोड़ दी? यानी कि ৰান্ধনীটোৱে কাকো একো খবৰ নজনাকৈ লিখকৰ বন্ধুৰ চাকৰিটো কিয় এৰি দিছিল? रसोइया ने बिना खबर दिए ही लेखक की मित्र की नौकरी इसलिए छोड़ दी कि सुबह के शाम तक महाशय को दाँत खानी पड़ती थी। মানে ৰান্ধনীটোৱে কোনো খবৰ নিদিয়াকৈ লেখকৰ বন্ধুৰ চাকৰিটো এইটো কাৰণেই এৰি দিলে যে কি সি ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে কেৱল মাত্ৰ সেই গৰাকীৰ গালি শপনিহে শুনিব লাগে, ঠিক আছে। সুবহ से शाम तक महाशय की दाँत খানি পড়ती थी, यानी कि মহাশয়ৰ গালি শপনিহে শুনিব লাগে তেখেতে, ৰান্ধনীটোৱে, ঠিক আছে। जब कई से जरा भी खराब हो जाते तब तो उसे दिल खोल कर दाता जाता। यानी कि যেতিয়া কিবা এটা বস্তু বেয়া হৈ যায়, মানে বনোৱা মেলোৱাতে হওক, কিবা এটা বস্তু যদি বেয়া হৈ যায়, তেতিয়া সেই ৰান্ধনীটোক মানে দিল খুলি পিনে গালি দিয়া হয়, দিল খুলকে মানে একদম মন খুলি গালি দিয়ে। কিন্তু लेकिन पर कभी भोजन अच्छा बनने पर भी तारीफ के दो शब्द भी नहीं निकलते। কিন্তু কেতিয়াবা যদি খোৱা বস্তু যদি কিবা এটা ভালো বনায় ৰান্ধনীটোৱে, তেনেহ'লে তাৰ তাক মানে প্ৰশংসা কৰিবলৈ, তাক তাৰিফ কৰিবলৈ সেই লেখকৰ মিত্ৰজনৰ মুখৰ পৰা এটা শব্দ নোলায়, সেইটো কৈছে। ऐसे से नाराज होकर रसोइया ने बिना खबर दिए ही चला गया। আৰু এইটোতেই হেৰিয়ে এইবোৰতেই খং উঠি ৰান্ধনীটোৱে একো খবৰ নিদিয়াকৈ মানে লেখকৰ বন্ধুৱেকৰ যিটো চাকৰিটো এৰি গুচি গ'ল। অবভিয়াছলি হ'ব পাৰে চাকৰ, কিন্তু সিও এটা মানুহ হয়, সিও বেলেগৰ পৰা ভাল ব্যৱহাৰ এক্সপেক্ট কৰে, ৰাইট। তুমি যদি তোমালোকৰ ঘৰৰ কিনাৰত নতুবা ৰাস্তা ঘাটত যিবিলাক মানুহ নেকি ভিক্ষা কৰি থাকে, যি নেকি কিবা এখন সৰু দোকান দি চলি আছে, সেই যিবিলাক দুখীয়া মানুহ, সিহঁতক যদি তুমি বেয়া ব্যৱহাৰ কৰা, কেনেকুৱা লাগিব? অবভিয়াছলি তেখেতলোকৰ বেয়া লাগিব, ৰাইট। তেখেতলোকো আমাৰ নিচিনা মানুহেই হয়, গতিকে পৰাপক্ষত সকলোকে সদায় ভাল ব্যৱহাৰ কৰিব লাগে। ডাঙৰ হওক, সৰু হওক, সমবয়সীয়া হওক, ইটছ নট মেটাৰ, ডাঙৰ হ'লেও ভাল ব্যৱহাৰ কৰা, সৰু হ'লেও ভাল ব্যৱহাৰ কৰা, তোমাৰ লগৰ হ'লে ভাল ব্যৱহাৰ কৰা, ঠিক আছে। চ' সেইটোৱে কথা, বুজিছা। অকল যে পঢ়ি শুনি চাকৰি এটা ল'ম, পৰীক্ষাত নম্বৰ কেইটামান সৰহকৈ পাম, তেনেকুৱা মটিভত যদি পঢ়া নতুবা তেনেকৈ যদি জীৱনত কৰিম ভাবিছা, তেনেহ'লে তোমালোকৰ জীৱনটো ইনকমপ্লিট হয়। তোমালোকে সদায় সমাজখনৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰিবাচোন। সমাজখনক যদি তোমালোকে ভাল কৰিব পাৰা ন, তোমালোকৰ সকলোবিলাক সপোন অট'মেটিকলি ফুলফিল হৈ আহিব, ৰাইট। তোমালোকে নিজে যি জানা বেলেগক শিকোৱা, জ্ঞান আছে যদি জ্ঞান বিলাই দিয়া। তোমালোকে যদি কিবা এটা জানা, তোমালোকৰ যদি সামৰ্থ্য আছে, বেলেগক হেল্প কৰা। বন্ধু বান্ধৱীসকল, 6 নম্বৰ কুৱেশ্যনটো মন কৰা। ইয়াত কৈছে, আচ্ছা হে सुकरात के इस विचार को मेरे मित्र अपने कमरे में लिख कर टांग ले। लेखक ने ऐसा क्यों कहा है? यानी कि ঠিকেই আছে, আচ্ছা হে, ঠিক আছে। সুকৰাটৰ এই যিটো বিচাৰ, এই বিচাৰটো মোৰ বন্ধুৱে নিজৰ বেৰত আঁকি লওক, নিজৰ বেৰত লিখি লওক। লেখকে এই ধৰণে কিয় কৰিছে? উত্তৰ, আচ্ছা হে सुकरात के इस विचार को मेरे मित्र अपने कमरे में लिखकर टांग ले। लेखक ने ऐसा कहने का मतलब यह है कि उनके मित्र एक गवार है। মানে লিখকে এইষাৰ কথা এইটো কাৰণেই কৈছে যে কি তেখেতৰ যিজন বন্ধুজন এজন দাম্ভিক মানে যিবিলাক মানুহ অলপ দাম্ভিক মাৰি কথা কয় ন, যে মইহে জানো, মই মোতকৈ বেছিকৈ কোনো নাজানে, এই যিধৰণে এনেকুৱা ধৰণে যে কিছুমানে দাম্ভিক মাৰি কথা কয়, চ' তেনেকুৱা বুলি কৈছে লেখকৰ সেই বন্ধুজনক, ঠিক আছে। उसकी किसी से नहीं बनती, न मित्र से, न ऑफिस के सहकर्मियों से और न घर के नौकरों से। মানে তেখেতে কাৰো লগতে মিলিব নোৱাৰে। তেখেতৰ বন্ধু বান্ধৱ, তেখেতৰ অফিচৰ সহকৰ্মী আৰু ঘৰৰ চাকৰ বাকৰ আদি মানে তেখেতে কাৰো লগতে মিলি থাকিব নোৱাৰে। সেইটো কাৰণে মানে এই যিষাৰ কথাষাৰ লেখকৰ বন্ধুক হেৰিয়ত ঘৰৰ যিখন বেৰত আঁকি ল'ব কৈছে, মানে লিখি ল'ব কৈছে। निम्नलिखित प्रश्नों के उत्तर दो। निम्नलिखित प्रश्नবিলাকৰ উত্তৰ দিয়া। अपने मित्र
को परेशान देखकर लेखक को किस किस्से का स्मरण हो जाता है মানে নিজৰ বন্ধুৰ অশান্তি দেখা পাই লেখকৰ কোনটো গল্পলৈ বা কোনটো কথালৈ মনত পৰি যায় एक विशाल कांच के महल में ना जाने किधर से एक भटका हुआ कुत्ता घुस गया মানে কোনো এখন ঠাই এটা বিখ্যাত অট্টালিকাত কৰবাৰ পৰা মানে এটা কি বুলি কয় কুকুৰ আহি পিনে সোমাই পৰিলেহি ঠিক আছে हजारों कांचों के टुकड़े में अपने झलक देखकर वो चौंक गया আৰু কুকুৰটোৱে সেই হাজাৰ কি বুলি কয় দাপোন यानी कि আইনাৰ ওপৰত নিজৰ যিটো প্ৰতিবিম্বটো দেখি মানে চক খাই গ'ল মানে আচৰিত হৈ গ'ল उसने जिधर नजर डाली उधर ही हजारों कुत्ते दिखाई दिए ही जेनिয়ে চাইছে সেইফালে হাজাৰ কুত্তা হাজাৰ কুকুৰ দেখিব পাইছে वो समझा कि ये सब उस पर टूट पड़ेंगे और उसे मार डालेंगे কুকুৰে ভাবিলে যে কি এতিয়াতো সেই সকলোবিলাকে কি বুলি কয় তাৰ ওপৰত জপিয়াই পৰিব আৰু তাক এতিয়াই মাৰি পেলাব কুকুৰবিলাক জানাই আৰু সিহঁতে কিমান কেনেকুৱা হয় তুমি এখন গাঁৱৰ পৰা এখন গাঁৱলৈ যদি যোৱা ন তোমাৰ লগত যদি কুকুৰটো যায় তেতিয়া মন কৰিব এখন গাঁৱৰ কুকুৰবিলাকক সি দম দি থৈ আহে ৰাইট চ' সেইটো কথা মানে वो भी अपने ताकत दिखाने के लिए भौंकने लगा उसे सभी कुत्ते भौंकते हुए दिखाई पड़े ऑब्वियसली সেইটো সেই ৰুমটোত সেই অট্টালিকাটোততো বেলেগ কুকুৰ নাছিলে ৰাইট সেই অট্টালিকাটোত আছিলে কি সেই অট্টালিকাটোত আছিলে ডাঙৰ কাঁচ यानी कि ডাঙৰ দাপোন আছিলে সৰু হাজাৰ ঢেৰ দাপোন আছিলে ডাঙৰ সৰু ঠিক আছে সি যেতিয়া তাত নেকি ভুকিবলৈ আৰম্ভ কৰিলে তেতিয়া দেখিলে যে কি বেলেগবিলাকে ভুকিছে অৰ্থাৎ সি তাৰ নিজৰ প্ৰতিবিম্বটো দেখিছে কিন্তু কুকুৰটোৱে এইটো কথাৰ পৰা অজ্ঞাত যে কি সেই দাপোনবিলাকত তাৰ নিজৰ প্ৰতিবিম্বটোৱে মানে তাত প্ৰতিফলিত হৈছে কুকুৰটোৱে এই কথাটোৰ পৰা সম্পূৰ্ণৰূপে অজ্ঞাত ঠিক আছে গতিকে সি যেতিয়া ভুকিলে তেতিয়া দেখিলে যে কি এইবিলাক কুকুৰেও ভুকিছে ঠিক আছে उसकी आवाज़ की ही प्रतिध्वनि उसके कानों में गूंजने लगी जब वह भौंकने लगा तो सब कुत्ते भी अधिक जोर से भौंकते देखा যেতিয়া নেকি তাৰপিছত কি হ'ল সি মানে যেতিয়া নেকি ভুকিবলৈ আৰম্ভ কৰাৰ পিছত তাৰ যি আৱাজ ন সেই আৱাজটো সেই অট্টালিকাটোৰ ভিতৰতে প্ৰতিধ্বনি হৈ মানে তাৰ মুখৰ পৰা শব্দটো সেই অট্টালিকাটোৰ বেৰত খুন্দা খাই আকৌ তাৰ নিজৰ কাণলৈকে ঘূৰি আহিছে ঠিক আছে তেতিয়া মানে কুকুৰে ভাবি সি যেতিয়া কুকুৰে ভুক বুলি ভুকিলে তেতিয়া আৰু অলপ অধিক জোৰকৈহে মানে এইখিনি কুকুৰ শব্দটো শুনি পাইছে এইখিনি কুকুৰ বুলিবলৈ কোনো কুকুৰে নাই কুকুৰ এটাই কিন্তু সেই অট্টালিকাটোৰ পৰা সেই শব্দটো প্ৰতিধ্বনি হৈ তাৰ নিজৰ কাণত আহি পিনে মানে সোমাইছে সি ঠিক আছে আখিৰ वह उन कुत्ते पर झपटा অৱশেষত সি কুকুৰবোৰৰ ওপৰত মানে জঁপিয়াই পৰিল वे भी उस पर झपटा আৰু তাৰ গাটো কি বুলি কয় আনবোৰে জঁপিয়াই পৰিবলৈ ধৰিলে মানে সি তাৰ নিজৰ প্ৰতিবিম্বটো দেখিছে আইনাখনত ঠিক আছে যে দৰাচলতে ইয়াত কোনো কুকুৰে নাছিলে অকল এটা কুকুৰে আছিলে কিন্তু সি তাৰ নিজৰ প্ৰতিবিম্বটোহে দেখিছে সি যেতিয়া ঝাপ মাৰি দিলে বেলেগবিলাক কুকুৰে ঝাপ মাৰি দিছে সি সেনেকৈ ভাবিছে মানে इस तरह करते वह अंत में घस खाकर गिर गया यानी कि এনেকৈ কৰোঁতে মানে সেই অৱশেষত মানে ভাগৰি পৰিলে इसी तरह दूसरे कुत्ते को भी हजारों कुत्ते दिखाई दिए আৰু এই ধৰণে সি মানে এটা কুকুৰে আইনা ঘৰত মানে হাজাৰ কুকুৰবিলাক দেখিবলৈ পালে মানে সেই কুকুৰটোৰ কথা কৈছে সেই কুকুৰটোৱে সেই এটা কুকুৰে আছিলে ৰাইট কিন্তু সেই ধৰণে মানে সি কি ক'লে সি যেতিয়া লুটি খাই পৰিলে তেতিয়া মানে সি দেখিলে যে কি হাজাৰ কুকুৰ আৰু লুটি খাই পৰিছে লুটি খাই পৰিছে মানে ভাগৰুৱা হৈ পিনে লুটি খাই পৰিছে पर वह डरा नहीं কিন্তু কুকুৰটোৱে ভয় নাখালে प्यार से उन्होंने अपनी पूंछ हिलाई তাৰপিছত কুকুৰটোৱে মৰমেৰে তাৰ নিজৰ নেজডাল জোকাৰিলে सभी कुत्ते कि तुम दिलाती हुई सभी कुत्ते को दुम दिलाती हुई दिखाई पड़े यानी कि তাৰপিছত বাকীবিলাক কুকুৰেও মানে নেজ জোকাৰিবলৈ আৰম্ভ কৰিলে এই যে কয় দুম হিলাতি কিয়া কৰি ৰহি হৈ ইধৰ यानी कि এইটো নেজ জোকাৰি কি কৰি আছে ইয়াত সেইটো কৈছে মানে
वह बहुत खुश हुआ, সি বহুত সুখী হ'ল। वह भी पूछ हिलाया और आगे बढ़ा। তাৰপিছত কুকুৰটোৱেও নিজৰ নেজডাল জোকাৰি আগবাঢ়ি গ'ল। কুকুৰবিলাক মন কৰিবাচোন, সিহঁতি নেজডাল জোকাৰি কিবা এটা সংকেত দিয়ে, ভাল লাগে সিহঁতৰ। সিহঁতি আত্মীয়তাটো দেখাবলৈ মানে সিহঁতি চেলেকি দিয়ে নতুবা নেজডাল জোকাৰে, ৰাইট। सभी कुत्ते ऐसा ही किया, আৰু প্ৰত্যেকটো কুকুৰে এনেকুৱাই কৰিলে। खुश होकर अपने भी पूछ हिलाया और बाहर चला गया। लेखक को इस किस्से का स्मरण आता है। সেইটোৱে মানে যেতিয়া নেকি কুকুৰে নিজৰ নেজডাল জোকাৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া বাকীবিলাক কুকুৰেও নেজ জোকাৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত কুকুৰবিলাকৰ কিবা এইটো আছেই চাগে, যে ইহঁতি নেজডাল জোকাৰিলে ইহঁতৰ মাজত অলপ ৰিলেশ্যন এটা ইহঁতৰ বিল্ড হয়, আপোন লাগে, এইটো ইহঁতৰ মাজত বিল্ড হয়। সেইটোৱে অৱশেষত কুকুৰে ভাল পালে যে সি নেট জোকাইছে, বাকীবিলাকে নেট জোকাইছে, মানে সিহঁতৰ মাজত আত্মীয়তা ভাৱটো গঢ়ি উঠিছে, ৰাইট। চ' এইটো কথা মানে এই যিটো ষ্টৰিটো লিখকৰ মনত আহি গ'ল। আৰু ইয়াৰ দ্বাৰা কি বুজাব খুজিছে, ইয়াৰ দ্বাৰা আমাৰ ব্যৱহাৰ, আমাৰ আচৰণবিলাকক বুজাব বিচাৰিছে। তুমি এই সমাজখনত, এই পৃথিৱীখনত যেনেকুৱা আচৰণ কৰা ন, তুমি তাৰ মানে তুমি তেনেকুৱা আচৰণেই পাবা। ভাল ব্যৱহাৰ কৰিলে ভাল ব্যৱহাৰ পাবা, বেয়া ব্যৱহাৰ কৰিলে বেয়া ব্যৱহাৰ পাবা। এই সংসাৰখন এখন দাপোনৰ দৰে, তুমি তাত যেনেকুৱা ব্যৱহাৰ কৰা তুমি মানুহৰ পৰা তেনেকুৱা ব্যৱহাৰেই পাবা, ঠিক আছে। চ' এইটোৱে হৈছে ইয়াৰ মেইন কথা। চ' তোমালোকৰ ব'ৰে লাগিছে নি বাৰু কমেণ্ট কৰি জনাবা দেই। আৰু ভিডিঅ'বিলাক চালে সম্পূৰ্ণ শেষলৈকে চাবা, বহুত কষ্ট কৰি বনোৱা যায় এটা ভিডিঅ'। কাৰণ তোমাক কি বুলি কয়, দিনটো যদি কোৰ মাৰি থাকিবলৈ দিয়ে, তেতিয়া তুমি ভাত খাই পানী খাই পাৰিব পাৰিবা, কিন্তু কাৰোবাক কথা বুজাই থকাটো ইমান ইজি কথা নহয়, মানে বহুত পঢ়িব লগা হয়, বহুত ষ্টাডি কৰিব লগা হয়, ইমান সাধাৰণ কথা নহয় মানে এইবিলাক। আৰু তাৰ মাজতো কিছুমানে কমেণ্ট কৰি কয় তুমি আমুকে তুমি তামুকে। চ' সেয়াই, যি শিক্ষকক সন্মান কৰিব নাজানে, যি টিচাৰক সন্মান কৰিব নাজানে ন, সেই ষ্টুডেণ্টৰ কাহানি উন্নতি নহয়। হয়, পৰীক্ষাত নম্বৰ দুটামান বেছিকৈ পাব, কিন্তু আফটাৰ অল সিয়াৰ নৈতিক দিশবিলাক সদায় আধৰুৱা হৈ থাকে, ফলত সমাজত বাৰে প্ৰতি টক্কৰ খাব লগা হয়, ঠিক আছে। চ' কথাবিলাক সেইবিলাকেই আৰু, অলপমান নিজেও ষ্টাডি কৰিবা, চেল্ফ ষ্টাডি কৰিবা। বাকী এই দুটা প্ৰশ্ন স্কিপ কৰিম মই তোমালোকৰ কাৰণে, ঠিক আছে। মানে ইজি হয়, পঢ়ি দিম বুলি ক'লেও পাৰোঁ, বুজাই দিম বুলি ক'লেও পাৰোঁ, কিন্তু অলৰেডি যিমান কথা মই তোমালোকক ক'লোঁ সেইখিনি কথাই হয়, বহুত বেছি এক্সপ্লেনেশ্যনৰ প্ৰয়োজনে নাই তোমালোকক। ইয়াৰ পৰা চাই লিখিবা, আৰু তোমালোকে কুৱেশ্যন আনচাৰ বেংকখন যদি ডাউনলোড কৰিব বিচৰা তেতিয়া ডাউনলোড কৰি ল'বা। ডাউনলোডৰ লিংক ডেছক্ৰিপশ্যনত পাই যাবা, ঠিক আছে। তাত গৈ তোমালোকে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিবা নিজৰ মোবাইলত, আৰু নিজৰ মোবাইলত ডাউনলোড কৰি ল'লে তোমালোকৰ কাৰণে সুবিধা হ'ব। তোমালোকে য'লৈ যোৱা তাতে তোমালোকে নিজৰ মোবাইলত সেই কুৱেশ্যন আনচাৰ বেংকখন লৈ যাব পাৰিবা। চ' এইটো এটা বহুত ভাল কথা। लेखक ने अपने मित्र की किन गलतियों का वर्णन किया। लेखके তেখেতৰ বন্ধুৰ কোনবিলাক ভুলৰ কথা বৰ্ণনা কৰিছে। लेखक ने अपने मित्र की इस प्रकार गलतियों का वर्णन किया है कि मेरे मित्र को यही खास गलती है कि वे दूसरों का दृष्टिकोण समझने का कोशिश नहीं करते। মানে লিখকে কৈছে যে কি তেখেতৰ বন্ধুৰ এইটোৱেই এটা বিশেষ প্ৰধান ভুল আছে, যে কি সি বেলেগৰ দৃষ্টিকোণৰ দ্বাৰা বুজি পাবলৈ চেষ্টা নকৰে, বেলেগৰ দৃষ্টিকোণৰ দ্বাৰা যিকোনো এটা বস্তু নতুবা যিকোনো এটা কথা বুজি পাবলৈ চেষ্টা নকৰে। दूसरों के विचारों, कामों की भावनाओं को आलोचना करना ही अपना धर्म समझते हैं। বেলেগৰ কাম, বেলেগৰ বিচাৰ এইবিলাকক সমালোচনা কৰাটোৱেই লেখকৰ বন্ধুৰ মানে আচল ধৰ্ম বুলি সি ভাবে। मनुष्य का यही धर्म होना चाहिए कि हमेशा लोगों को उत्साह दिखाना। লেখকৰ মতে একৰ্ডিং টু দ্য অথৰ তেখেতে কৈছে যে কি মানুহৰ এনেকুৱাই ধৰ্ম হোৱা উচিত যে কি যাতে মানুহক সদায় উৎসাহ দেখুৱাব পাৰিব লাগে। কোনোবাই যদি কিবা এটা কাম কৰিছে তেনেহ'লে তেওঁক উৎসাহ দিব লাগে যে তুমি কৰিছা, ভাল হৈছে, তুমি কৰা। চ' এনেকৈ লিখিবা। বাকী এডোখৰ তোমালোকৰ কাৰণে আৰু অকণমান তলত লিখা আছে পেৰেগ্ৰাফকেইটা, এটা লাইন লিখা আছে, সেইকেইটা লিখিবা, ঠিক আছে। চ' বন্ধু বান্ধৱীসকল, আই থিংক তোমালোকে ভিডিঅ'টো ভাল পালা। বাকী তোমালোকৰ কাৰণে ইয়াত দুটামান দিছে, ভাৱ স্পষ্ট কৰা, ঠিক আছে। शहद की एक बूंद ज़्यादा मक्खियों को आकर्षित करती है, लेकिन बजाय एक शेर जहर के। यानी कि जहर माने হৈছে বিষ, যে এটোপাল মৌ জোলে, এটোপাল মৌৰে বহুতো মাখিক আকৰ্ষিত কৰে, কিন্তু এক হেৰ বিষেৰে নকৰে। বিষ, এই বিষ বুলি কয় যে জেহেৰ, সেই বোলে সি মানুহটো জেহেৰ খাই মৰিলে, তাৰ মানে সেই মানুহটো বিষ খাই মৰিলে,
ঠিক আছে আমি অসমীয়া মানুহ আমি হিন্দী নকওঁৱেই ৰাইট গতিকে এইটোতো আমাক যিহেতু শিকিবৰ কাৰণে দিছে গতিকে শিকিব লাগে তথাপিও মোৰ হিন্দীৰ প্ৰনাউন্সিয়েশ্যনবিলাক সিমান এটা আজিলৈকে ভাল কৰিব পৰা নাই আৰু তোমালোকে চেষ্টা কৰিবা হিন্দীটো আমাক প্ৰয়োজন হয় তোমালোকে যদি অসমৰ বাহিৰত যোৱা তেতিয়া হিন্দীটো জনা খুবেই প্ৰয়োজনীয় মই কিন্তু হিন্দী নিজে চেল্ফ ষ্টাডি কৰি শিকিছোঁ দেই বেলেগৰ দ্বাৰা শিকা নাই হয় আমি বহুত ফিল্ম পাওঁ কিন্তু ফিল্মত পোৱা হিন্দী আৰু পঢ়া হিন্দী ক খ গ ঘ বুজি পোৱা হিন্দী বহুত পাৰ্থক্য ঠিক আছে सो लिखिबा जे लेखक ने विभिन्न दृष्टिय प्रसंग और उदाहरणों द्वारा यह बताने का प्रयत्न किया है कि यदि मनुष्य स्वयं भला है तो उसे सारा संसार भलाई दिखाई देता है भला होने से आशय है कि सदैव दूसरों की अच्छाइयों को देखना अपने अवगुणों पर ध्यान देना और हर परिस्थिति में खुश रहना মানে এই টিখাৰী কথাষাৰীৰ জৰিয়তে মানে লিখকে এইটো বুজাব বিচাৰিছে যে কি এই কথাষাৰীৰ জৰিয়তে লিখকে বিভিন্ন দৃষ্টিকোণ বিভিন্ন প্ৰসংগ বিভিন্ন উদাহৰণ দ্বাৰা এইটো কথাই ক'ব বিচাৰিছে যে কি মানুহে সদায় নিজৰ গুণতে ভাল হয় আপ ভালেটো যাক বোলা নিজৰ যিবিলাক ভাল গুণ নিজে যদি তুমি ভালকৈ থাকা তেনেহ'লে তুমি ভালেই হয় ঠিক আছে চ' আৰু যিবিলাক মানুহে পৃথিৱীখনত নিজে ভাল ব্যৱহাৰ কৰে বেলেগক সেই মানুহবিলাকে বেলেগৰ পৰা ভাল ব্যৱহাৰ পায় মানে কি নিজে যিবিলাক ভাল সেইবিলাক যিবিলাক মানুহ ভালকৈ থাকে যিবিলাক মানুহ নেকি ভাল হয় সেই মানুহবিলাকক এই সমস্ত পৃথিৱীখন ভালেই দেখাই দিয়ে কিন্তু যিবিলাকে নেকি বেয়াকৈ চাই সেই মানুহবিলাকক সমস্ত পৃথিৱীখন বেয়াকৈ দেখাই দিয়ে তুমি এনেই মন কৰিবাচোন পৃথিৱীখন বহুত সুন্দৰকৈ তুমি ভাবি থাকিবা তুমি চাবা যে কি তোমাৰ জীৱনটো বহুত সুন্দৰ হৈ পৰিব চ' কথাবিলাক তেনেকুৱা নিচিনা হয় মানে চ' আৰু সদায় বেলেগৰ আনৰ ভালটোহে চাব লাগে সদায় বেলেগৰ ভালটো লক্ষ্য কৰিব লাগে বা বেলেগৰ দুখ ত্ৰুটি সেইবিলাক দেখাই থাকিব নালাগে মানে সেইটো কৈছে আৰু নিজৰ যিবিলাক বেয়া গুণ নিজৰ যিবিলাক অৱগুণ সেইবিলাকো শুধৰাবলৈ কৈছে আমাক আৰু হৰ পৰিস্থিতিত যিকোনো পৰিস্থিতিতে আমি আনন্দ বা সুখেৰে থাকিব লাগে इस संसार में सारे जीवों में से मनुष्य जीवन ही श्रेष्ठ मनाया जाता है क्योंकि हम भला बुरा के बोध कर सकते हैं এই সংসাৰত যিমান জীৱ আছে যাৰ নেকি প্ৰাণী আছে সেই প্ৰাণীবিলাকৰ ভিতৰত মানুহৰ জীৱনটোকে আটাইতকৈ শ্ৰেষ্ঠ বুলি ধৰা হয় কিয়নো हम भला बुरा के बोध कर सकते हैं আমি ভাল বেয়াৰ কি বুলি কয় বোধ কৰিব পাৰোঁ ভাল বেয়া বিচাৰ কৰিব পাৰোঁ इसके कारण हमें सभी प्राणियों को प्यार से दिखना आवश्यक है আৰু এইটো কাৰণে আমি এই পৃথিৱীত যিমান প্ৰাণী আছে প্ৰত্যেকটো প্ৰাণীকে আমি মৰমৰ ভাৱেৰে চাব লাগে চোৱাটো আমাৰ কাৰণে আৱশ্যক কিয়নো আমি জীৱৰ শ্ৰেষ্ঠ প্ৰাণী হয় ৰাইট यदि कोई अच्छे कामों और व्यवहारों के द्वारा हजारों के संसार के लोगों को अपना बना सकता है लेकिन बुरा काम और व्यवहार के द्वारा एक को भी अपना नहीं बनाया जा सकता যদি ভাল কাম ভাল কাম আৰু ভাল ব্যৱহাৰৰ দ্বাৰাই এই গোটেই সংসাৰখনক তুমি নিজৰ আপোন বনাব পাৰিবা কিন্তু তুমি বেয়া ব্যৱহাৰ তুমি বেয়া কথাৰ দ্বাৰা এই সংসাৰৰ কাকো তুমি আপোন বনাব নোৱাৰা जिस तरह शहद की एक बूंद ज़्यादा मक्खियों को आकर्षित करती है पर एक सिर जहर से किसी को आकर्षण नहीं करता क्योंकि जहर बुरा या खतरनाक चीज है যি ধৰণে এটোপাল মৌৰ জোলে কি বুলি কয় বহুত মাখিক আকৰ্ষিত কৰে সেই মৌজোলখিনিৰ ফালে কিন্তু এটোপাল বিষে কিন্তু কাকো আকৰ্ষিত নকৰে কিয়নো বিষটো বেয়া বস্তু হয় বিষটো এটা বিপদজনক বস্তু হয় কথাবিলাক তেনেকুৱা ধৰণৰ হয় So thank you so much for watching this video. বাকি দুটা কোৱেশ্যন তোমালোকে নিজে কৰিবা ইয়াৰ পৰা চাই তোমালোকে যদি কোৱেশ্যন আনসাৰ বেংকখন ডাউনলোড কৰিব বিচৰা লিংক ডেছক্ৰিপশ্যনত পাবা কৰি ল'বা বহুত ভালকৈ তোমালোকৰ কাৰণে আমি কোৱেশ্যন আনসাৰবিলাক নিৰ্মাণ কৰিছোঁ So thank you so much for watching this video class যদি ভাল লাগে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা